পৰা নাযায় আজি লোকে লোকাৰণ্য আজি দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তবাসী ৰাইজে প্ৰতি ঘৰে ঘৰে তেওঁলোকে ওলাই আহে আজি সভাখন আমাৰ সফল কৰিলে আমাৰ মিটিংখন আৰু তেওঁলোকৰ উপস্থিতি এইটো বাৰ্তা অন্তত দিছে যে দক্ষিণ পশ্চিম বেতবাৰী পঞ্চায়তত যথেষ্ট আমাৰ ভাল আৰু অহা দিনতো যথেষ্ট আৰু ভাল হ'ব। হয় ডুপ্লিকেট কাক কয় আচলতে নাম নলোৱাকৈতো ক'ব নোৱাৰি গতিকে ডুপ্লিকেট কংগ্ৰেছ কোন কিমান দিনৰ পৰা কংগ্ৰেছ কৰি আছে কিমান দিনৰ পৰা মানে কংগ্ৰেছত আছে সেইটো কথা আমিয়ে জানো আৰু তেখেত কিমান নিষ্ঠাৱান কৰ্মী হয় সেইটো আমি সকলোৱে জানো। দিনত কংগ্ৰেছ কৰে ৰাতি বিজেপি কৰে এই কথা অসমৰ সৰু সৰু ল'ৰা ছোৱালীয়েও জানে। গতিকে নিজক কোৱা আগতে আচলতে ওপৰলৈ থু পেলালে যেনেকৈ নিজৰ গাতে পৰে ঠিক তেনেকুৱা হৈছে আৰু তেখেতৰ। হয় আপোনালোকে যদি পৰিৱৰ্তনৰ ঢৌ আহিছে বুলি কৈছে কাৰণ সাংবাদিকসকল হ'ল নিৰপেক্ষ এতিয়া সাংবাদিকসকলৰ মুখত যেতিয়া এই কথা আহে বা ৰাইজৰ মুখত যেতিয়া এই কথা আহে যে পৰিৱৰ্তনৰ ঢৌ এটা আহিছে নিশ্চিতভাৱে আমিও এই কথা অনুভৱ কৰিছোঁ আমিও এই কথা দেখিছোঁ সভা সমিতি মেল মিটিংবিলাকত ৰাইজৰ মাজত এটা চিন্তাধাৰা আছে যে এইবাৰ আমি পৰিৱৰ্তন এটা কৰিম গতিকে তাৰ বাবে আমি পাকা বেতবাৰী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি কৈছে হয় ৰাইজে যি ধৰণে চিন্তা চৰ্চা কৰি আছে যে এইবাৰ পৰিৱৰ্তন এটা লাগে পৰিৱৰ্তন উন্নয়নৰ কাৰণেহে পৰিৱৰ্তন তেখেতসকলে বিচাৰিছে গতিকে তেখেতসকলে এই চিন্তাধাৰাক মই চালাম জনাইছোঁ আৰু তেখেতসকলক এই ধৰণে যেন মৰম আশীৰ্বাদ দি থাকে সেইটোকে মই আহ্বান জনাইছোঁ। হয় কোন 1 লাখত জয়ী হয় 20,000ত জয়ী হয় 30,000 40,000 এই সিদ্ধান্ত ৰাইজে লয় গতিকে ৰাইজৰ ওপৰতো কোনে নহয় কাৰণ আমি গণতন্ত্ৰত বসবাস কৰোঁ গতিকে মই ক'লেও নহ'ব তেখেতে ক'লেও নহ'ব চূড়ান্ত সিদ্ধান্ত ৰাইজৰ ওপৰত এৰি দিছোঁ ওপৰত আল্লাহ আছে তলত সাধাৰণ ৰাইজ আছে সৰ্বসাধাৰণ ৰাইজে ফাইনেল সিদ্ধান্ত ল'ব। চাওক প্ৰতিশ্ৰুতি তেখেত যে এজন প্ৰতিশ্ৰুতি মানে ৰাজনীতি কৰে তেখেতে আধাৰশিলা ৰাজনীতি কৰে গতিকে প্ৰতিশ্ৰুতি দিলেও মোৰ মতে কাম নহ'ব কাৰণ ৰাইজে অলৰেডি টেঙা আম দুবাৰকৈ খালে এতিয়া আৰু ৰাইজে খাব নিবিচাৰিব। মই আগতে কৈছোঁ যে আগতে